দ্বাদশ প্ৰজন্তে কহিলা ৰাজাত মহা মুনিন্দ মহন্তে সংক্ষেপ কৰিয়া উধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ উপয়াৰ। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ পৰ্যন্ত শুকদেৱে পৰীক্ষিতৰ মৃত্যুমুখী পৰীক্ষিতক কোৱা কথাখিনি খুব সাৰ ভাগটো আনি শংকৰদেৱে ভাগৱতত অন্তৰ্নিহিত কৰিছে বুলি উল্লেখ কৰিছে। মনত ৰাখিব কথাটো। তাৰপিছত কি কৈছে? 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমেষ ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। 28,000 ঋষি মুনি যিবিলাক বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি সেই সকলেও কি কৰিলে? সুতক আমন্ত্ৰণ কৰি আনি গুৰু আসনত বহুৱাই মানে মান্য কৰি আহ্বান জনালে। অৰ্থাৎ সেই সময়লৈকে নিজ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি বহুত যোজন আঁতৰত বহিবলৈ দিয়া সুতক সৌনকে আমন্ত্ৰণ কৰি আনি গুৰু আসনত বহুৱাই এতিয়া আহ্বান জনাইছে কি বুলি? সৌনক বদতি শুনা সুতম হামানি পৰম পাতকী কলি পাইলেহে নজানি আৰম্ভিলো যজ্ঞ 80 সহস্ৰ বৎসৰ হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলে বৰ। গুৰু আসনত বহাই ক'লে হে সুত কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ লগে লগে এই পৃথিৱীলৈ কলি আহিল বুলি জানি আমি 1000 বছৰ যজ্ঞ আৰম্ভ কৰিলোঁ আৰু যজ্ঞৰ ধোঁৱাৰে আমাৰ গোটেই গা ধোঁৱা বৰণীয়া হৈ গ'ল। যিটো কৰ্ম কৰোঁ আত নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলোঁ ব্যৰ্থে নাশ। গতিকে আমি যজ্ঞ কৰি যিটো আশাৰে আমি কলিক খেদোৱাৰ প্ৰয়াস কৰিছিলোঁ বৰংশ আমি বিফল হৈ গ'লোঁ। আমাৰ আয়ুখিনিহে নষ্ট হৈ গ'ল। সম্প্ৰতি তুমিষি চিন্তি উক মহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত। এতিয়া তুমি কৃপা কৰি কৃষ্ণৰ চৰিত্ৰ নুশুনালে আৰু আমাৰ গত্যন্তৰ নাই। ইয়াৰ পৰা আমাক কি ক'ব বিচাৰিছে যে আপুনি মইতো দূৰৰ কথা সেই সময়ৰ বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত যিসকলে ভগৱানক সাক্ষাৎ কৰিব পৰা দক্ষ ব্যক্তি সেই সকলেও মানে কলি যুগত যজ্ঞ কৰি বিফল হৈ গ'ল। আমি সফল হ'ম জানো বাৰু? এই কথাটো আমি ইয়াৰ পৰা উপলব্ধি কৰিব লাগিব দেই। কাৰণ ভগৱন্তই যুগে যুগে অৱতাৰ হৈ যুগ ধৰ্ম নিৰ্ণয় কৰি থৈ গৈছে। যুগ ধৰ্ম নিৰ্ণয় কৰিছে। সেই কথাটো এতিয়া সৌনকে উপলব্ধি কৰিছে। কৰি পেলাই কি বুলি ক'লে যে আমি যি হোম যজ্ঞ কৰিলোঁ কৰি পেলাই আমি সফল নহ'লোঁ। যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুষ কৰিলোঁ ব্যৰ্থে না। আমাৰ আয়ুষে নষ্ট হ'ল। গতিকে সম্প্ৰতি তুমিষি চিন্তি উক মহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত। এতিয়া তুমি কলি যুগত কৃষ্ণৰ চৰিত্ৰ অমৃতময় কথা নুশুনালে আৰু আমাৰ গত্যন্তৰ নাই। এই কথাটো আজি আমি যিসকলে শুনিবলৈ আহিছোঁ আমি আজি এই কথাটো আমি সিদ্ধান্তটো আমি লৈ যাব লাগিব আৰু উত্তৰ পুৰুষক বিলাই দিব লাগিব, সমাজত আমি বিলাই দিব লাগিব। কাৰণ ভগৱন্তই যুগে যুগে অৱতাৰ হৈ আছে, হৈ থাকিব। আৰু কিয় হয় সেইটো অৰ্জুনক কৈছে যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অদ্ভুত স্থানম অধৰ্মস্য তদাত্মানম সৃজমহম পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে। যুগে যুগে হৈ আছোঁ, হৈ থাকিম। এতিয়া ভগৱন্তই সত্য যুগত হৰি অৱতাৰ হৈ সত্য যুগৰ মানুহক ক'লে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে সকলোৱে ঈশ্বৰক ধ্যান কৰিবা আৰু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম লৈ ধ্যান পূৰ্ণাংগ কৰি তোমালোক মুক্তি পাব পাৰিবা।
গতিকে সত্য যুগৰ কাৰণে ধ্যানটোক ধৰ্মৰূপে নিৰ্ণয় কৰি দিলে আৰু তাৰ পিছত কিন্তু অকল ধ্যানতেই তেওঁলোক কৃতকাৰ্য হোৱা নাছিল ভগৱানৰ 10টা নাম ল'লেহে ধ্যানটো পূৰ্ণাংগ হৈছিল গতিকে ধ্যান আগ নাম পাছ দুটা ব্যৱস্থা সত্য যুগৰ মানুহৰ কাৰণে দুটা ব্যৱস্থাৰে ধৰ্ম আচৰণৰ ব্যৱস্থাটো ভগৱন্তই অৱতাৰ হৈ দেখুৱাই থৈ গ'ল সেইকাৰণে সত্য যুগৰ সকলো মানুহে ধ্যান কৰিছিল আৰু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম লৈ মুক্তি হৈছিল বুলি গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱে নাম মালিকাত উল্লেখ কৰি থৈ গৈছে সত্য যুগে যোগী সবে কৰিয়া সমাধি যেনমতে পাৱে ফল কৃষ্ণক আৰাধি তাহাতো কৃষ্ণৰ 10 নাম যদি লয় সমাধিৰ ফল যোগী তেবেহে পা হয় অকল ধ্যানতে সিদ্ধি লোৱা নাছিল ভগৱানৰ 10টা নাম লোৱাৰ পিছতহে সিদ্ধি লৈ গতি পাইছে ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ জীৱশ্ৰেষ্ঠ মানুহক ক'লে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে নিয়ম সংযমৰ মাজেদি ভগৱানক যজ্ঞ কৰি তোমালোকে সেৱা পূজা কৰিব লাগিব আৰু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ল'লে যজ্ঞ পূৰ্ণাংগ কৰি তোমালোকে মুক্তি পাব পাৰিবা সেইকাৰণে ত্ৰেতা যুগৰ সকলো মানুহে নিয়ম সংযম মানি ধ্যান কৰিছিল নিয়মে সংযমে চিত্ত সাৱধান কৰি ত্ৰেতা যুগে নানাভাৱে যজ্ঞে যদি হৰি মাধৱৰ অষ্টগোটা নামক উচ্চৰে তেবেহে যজ্ঞৰ ফল পাৱে জানা নৰে ত্ৰেতা যুগৰ সকলো মানুহে যজ্ঞ কৰিছিল নিয়ম নীতিৰ মাজেদি কিন্তু যজ্ঞৰ অন্তত আকৌ ভগৱন্তৰ 8টা নাম ল'লেহে যজ্ঞটো পূৰ্ণাংগ কৰি মুক্তি পাইছিল গতিকে এই দুটা যুগত সত্য যুগত ধ্যান আগ নাম পাছ ত্ৰেতা যুগত যজ্ঞ আগ নাম পাছ দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ ক'লে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে সকলোৱে নানান তন্ত্ৰ মন্ত্ৰে ভগৱন্তক পূজা কৰিবা আৰু পূজাৰ অন্তত ভগৱন্তৰ 8-10-12টা নাম ল'লে পূজাটো পূৰ্ণাংগ কৰি তোমালোকে মুক্তি লাভ কৰিব পাৰিবা সেইকাৰণে দ্বাপৰ যুগৰ সকলো মানুহে পূজা কৰিছিল আৰু পূজাৰ অন্তত ভগৱানৰ 12টা নাম লৈ মুক্তি পাইছিল মাধৱদেৱে নাম মালিকাত সেই কথাটো উল্লেখ কৰিছে নানান তন্ত্ৰে মন্ত্ৰে পূজা কৰে দ্বাপৰত হৰিৰ 12 নাম জপয় সতত নাম কীৰ্তন একে সাংগ কৰয় পূজাক তেবেহে পূজাৰ ফল পাৱে জানা তাক এই তিনিটা যুগত দুটা নিয়মে ধৰ্ম আচৰণ কৰিছিল দেই সত্য যুগে ধ্যান আগ নাম পাছ ত্ৰেতা যুগত যজ্ঞ আগ নাম পাছ দ্বাপৰ যুগত পূজা আগ নাম পাছ নামক সনাতন ৰূপে ৰাখিলে আৰু বাকীকেইটা এটা যুগৰ কাৰণে নিৰ্ণয় কৰি দিলে আৰু সত্য যুগৰ মানুহক মহাপুৰুষ মাধৱদেৱে ভূয়সী প্ৰশংসা কৰিছে সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি নহয় দেই মহাপুৰুষ দুজনে বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ তৰণৰ কাৰণে দশম কীৰ্তন ঘোষা ৰত্নাৱলী গীতা ভাগৱত ৰচনা কৰি থৈ গৈছে আমি ভুলকৈ বুজিলে ভুল হ'ব তেওঁলোকৰ মানত কোনো জাতি ভেদ নাই এটা জাতি প্ৰতিষ্ঠা কৰি থৈ গৈছে শংকৰদেৱে গতিকে সেইকাৰণে মাধৱদেৱে কলি যুগৰ মানুহক কি বুলি কৈছে ধন্য ধন্য কলিৰ লোকৰ মহাভাগ সৰ্বধৰ্ম ঠেলি হৰি নাম ভৈলা আগ সত্য মানে আগৰ কেইটা যুগত ধ্যান যজ্ঞ পূজাক অগ্ৰাধিকাৰ দিছিল কিন্তু কলি যুগৰ মানুহক কৈছে যে আন ধৰ্মবিলাক সব ঠেলি নাম ধৰ্মক অগ্ৰাধিকাৰ দিলে ইয়াত দুটা নিয়ম নাই দেই ইয়াত কেৱল নাম ল'লেই হয় মনত ৰাখিব কথাটো গতিকে আন ধৰ্মবিলাক কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে কৃষ্ণৰ লগত গুচি গ'ল বুলি কৈছে ভাগৱতে আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা কলি যুগৰ মানুহ যি জাতি জনগোষ্ঠী যি ধৰ্মাৱলম্বীয়ে নহওক নামতেহে তৰিব পাৰিব অন্য নোৱাৰিব কলি যুগৰ মানুহৰ কাৰণে কেৱল নাম থৈ গ'ল এতেকেহে নামত সমস্ত পুণ্য পায় জানিয়া যতনে ফুৰা হৰি গুণ গায় নামে তপ নামে জপ নামে যোগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান নামে ধন জন বন্ধু নামে পিতা মাতা নামে নিজ সুহৃদ নামেহে গতি দাতা ইহ পৰলোকে নাম বিনে গতি নাই চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায় চাৰিখন বেদে কলি যুগৰ মানুহ নামত দায়াহে তৰিব বুলি সিদ্ধান্ত দি গৈছে আৰু সেইটো সিদ্ধান্ত কোনে দিছে সৃষ্টিকৰ্তা ব্ৰহ্মাই যি তিনি তলিকৰ জীৱ সৃষ্টি কৰিছে তেওঁৱে সেই সিদ্ধান্তটো দি থৈ গৈছে চাৰিখন বেদ আনি পেলাই তিনিবাৰ প্ৰমাণ কৰি চাই সেই সিদ্ধান্ত দিছে চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা তিনি 12 প্ৰমাণী
এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ। এতিয়া কলি যুগৰ মানুহ ভগৱানৰ নাম বিনে তৰণৰ অন্য উপায় নাই। হেন জানি নামৰ চৰণ চাপি ধৰা গৃহতে থাকিয়া সুখে সংসাৰ গতৰা। এতিয়া আমাৰ আগৰ বৈদিক যুগৰ দৰে মানে অৰণ্যলৈ গৈ মানে কোনো মানে গছৰ তলত নিৰ্বিলি স্থানত গৈ তপস্যা বা ধ্যান কৰাৰ প্ৰয়োজন নাই। কলি যুগৰ কাৰণে মুক্তিৰ মানে সহজ পথ দিছে। ভগৱন্তৰ নাম ল'লেই আমাৰ জীৱ উদ্ধাৰ হৈ যাব পাৰে। আগৰ কেইটা যুগত ধ্যান যজ্ঞ পূজা কৰি যিটো ফল পাইছে, ধ্যানে যজ্ঞে পূজাৰ কহিছা যেন ফল হৰিৰ কীৰ্তনে তাকো সাধয় সকল। কলি যুগৰ মানুহৰ কাৰণে সহজ উপায় দিলে দেই। আগৰ কেইটা যুগত ধ্যান যজ্ঞ পূজা ব্যৱস্থা ৰাখিছিল, কলি যুগত অকল নাম ল'লেই তৰিব পাৰিব। যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম এবলভ্যতে। আগৰ কেইটা যুগত তপ জপ যজ্ঞ কৰি যিটো ফল পাইছিলে, কলি যুগত নাম ল'লেই সেইটো ফল অধিকাৰী হয়। মানে জপত সৰ্ববেদাংশ সৰ্বমন্ত্ৰাংশ পাৰ্বতী তস্মাৎ কৌটি গুণম পুণ্যম ৰাম নাম এবলভ্যতে। তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰাতকৈ এবাৰ ভগৱন্তৰ নাম ল'লেই আমি শতকোটি তীৰ্থ যজ্ঞৰ ফল পাওঁ। শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম স্মৃতম। শ্ৰুতি স্মৃতি পুৰাণেও ৰাম নামৰ কথাকে ক'লে। নাত পৰতং পুণ্যং ত্ৰিশু লোকেশু বিদ্যতে। কলি যুগত আৰু তিনি তলৈকত ৰাম নামৰ বিনা গত্যন্তৰ নাই। মনত ৰাখিব কথাটো। গতিকে কলি যুগৰ মানুহে নামে তৰিব। এতিয়া 28,000 বেদজ্ঞ ঋষি বিফল হ'ল, আমি সফল হ'ম নেকি? নহওঁ, মাত্ৰ উপলব্ধি কৰিব লাগিব দেই। সেইকাৰণে ক'লে কি বুলি, যে সম্প্ৰতি তুমি সি চিন্তি উপমহাহিত। যুগ অনুপাতে ধৰ্ম আচৰণ কৰিব লাগিব। মাধৱদেৱে অকল সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া অসমৰ মানুহকে মিনতি কৰি কোৱা নাই, বিশ্ববাসীক কৈছে। জীৱশ্ৰেষ্ঠ মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোন কুশল চোৱা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম। তোমালোকে যদি নিজৰ মংগল কামনা কৰা যুগ ধৰ্ম নেৰিবা। কাৰণ যুগ ধৰ্ম কি? সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আওৰ নাহিকে দুজা। দুজা মানে দুটা নিয়ম নাই। আগৰ তিনিটা যুগত দুটা নিয়ম আছিলে। ধ্যান আগ নাম পাছ, যজ্ঞ আগ নাম পাছ, পূজা আগ নাম পাছ। কিন্তু কলিত নামেই প্ৰাধান্য, নামকে প্ৰাধান্য দিলে। গতিকে কলি যুগৰ মানুহবিলাক ভাগ্যৱান বুলি কৈছে। তাৰপিছত কি বুলি কৈছে, যে পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন। এতিয়া ভগৱন্তৰ গুণান নাম শ্ৰৱণ কীৰ্তন ল'লেই আমাৰ ভক্তি পূৰ্ণ হ'ব। ইহাক নজানি আন কৰ্ম কৰি মৰো। এতিয়া ঋষি সমস্তই 28,000 ঋষিয়ে স্বীকাৰ কৰি দিলে কি বুলি, যে কলি যুগত নাম ল'লেই যে জীৱ তৰিব পাৰে, এই কথাটো নাজানি আমি ইহাক নজানি আন কৰ্ম কৰি মৰো। আন কাম কৰা মানে যাগ যজ্ঞ পূজা পাতল কৰি আমি আয়ুসটো নষ্ট কৰিলোঁ। ইহাতেহে আমাৰো মিলিল মহাভাগ, যে কৈও কৃষ্ণ কথা সুত জনমতে তোৰ। এতিয়া কৃষ্ণ কথা কৈ আমাক তৰণৰ উপায় দিয়া। ইহাতেহে আমাৰো মিলিল মহাভাগ, তুমি হেন মহন্তক পাইলোঁ ভাগ্যে লাগ। এইটোতে মই বেছি সুখী হৈছোঁ, যে শেষ পৰ্যায়ত তোমাৰ নিচিনা মহন্ত লোকৰ সান্নিধ্য পাইছে। আজি আমি প্ৰত্যেকেই এই সাধুৰ সংগ পোৱাটো মহান ভাগ্যৱান বুলি উপলব্ধি কৰিব লাগিব। মনত ৰাখিব, আপোনালোকৰ পূৰ্ব পুণ্য আছে কাৰণেহে আজিৰ দৰে এনেকৈ সন্ত মহন্ত সমাজত বহি শাস্ত্ৰ উপদেশ শুনি আমি জীৱনটো ধন্য কৰিব পাৰিছোঁ। এইটো আমি প্ৰত্যেকেই উপলব্ধি কৰিব লাগিব। তাৰপিছত কৈছে, যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল, ভকতৰ সংগৰ অল্পৰ নুহিতুল। আজি আপোনালোকে অহাৰ পৰা এই সময়লৈকে যিটো সুখ পাইছে, যিটো আনন্দ পাইছে, এইটো স্বৰ্গ বা বৈকুণ্ঠত নাই। কিন্তু শাস্ত্ৰই কৈছে, যত স্বৰ্গ সুখ যিটো মুখ্য সুখমূল, যে স্বৰ্গ সুখতকৈ মুক্তি সুখটো বেছি ওপৰত। কিন্তু তাতোতকৈ কি বুলি কৈছে, ভকতৰ সংগৰ অল্পৰ নুহিতুল। যে আজি ভকতৰ সংগত বহি যিটো সুখ পাইছোঁ, সেইটো স্বৰ্গ আৰু বৈকুণ্ঠতকৈ বহুত ওপৰত। এই কথাটো নাজানি পেলাই এদিন এজন ভকতে ভগৱন্তক দাবী কৰিলে, প্ৰভু মোৰ ভকতিত কৰা তুমি সন্তুষ্ট হৈছানে? ভগৱন্তই ভাবিলে ইয়াৰ গণ্ডগোল লাগিল। হয় হয়,
তেওঁক সন্তুষ্টি দিবৰ কাৰণে কৈছে হয় হয় তোমাৰ ভক্তিত মই পৰম সন্তুষ্ট হৈছোঁ যদি সন্তুষ্ট হৈছা তেতিয়া মোক মুক্তি দিয়া নাই কিয় ভক্তি কৰিলেতো জীৱই মুক্তি পায় তাৰমানে বাপজনৰ ভাৱ হৈছিলে কি এনেকৈ নামঘৰে গৈ ঘৰে ঘৰে গৈ ভাগৱত শুনি থকাত গৈ একেবাৰে জেগাত গৈ পেলাই যদি বহি লওঁগৈ তেতিয়া আৰু মোৰ ঘূৰি ফুৰিবলৈ দৰকাৰ নাই এই ভাৱত তাৰমানে ভগৱন্তক দাবীটো কৰিলে ভগৱন্তই তেওঁক সংস্কাৰ কৰি দিয়া উদ্দেশ্যে তেওঁক সমৰ্থন জনাই ক'লে হয় হয় তোমাৰ ভক্তিত মই সন্তুষ্ট হৈছোঁ এতিয়া মুক্তি দিয়া নাই কি মুক্তি লাগে নেকি তো যদি ভক্তি শুদ্ধ হৈছে মই মুক্তি পাব লাগে ঠিক আছে মই কালিলৈ তোমাক মুক্তি দিবৰ কাৰণে ৰথ পঠিয়াই দিম তুমি গুচি যাবা পিছদিনা ৰথ পঠিয়াই দিলে আৰু ভকতজনক উঠাই লৈ পেলাই গুচি গ'ল ভকতজনে ভাবিলে এতিয়া একেবাৰে জেগাত গৈ বহি ল'ম আৰু এতিয়াতো আৰু অন্য ঘূৰি ফুৰা দৰকাৰ নাই এইবুলি গৈ আৰু মুক্তিৰ 5টা ভাগ শালুক্য সামীপ্য সাৰূপ্য সাযুজ্য লীন বা নিৰ্বাণ এতিয়া শালুক্য মুক্তি দিলে তাৰমানে স্বলোকত বৈকুণ্ঠত নি বহুৱাই থৈ দিলে ভকত বহি আছে এদিন দুদিনকৈ 3-4 দিন পাৰ হ'ল ভগৱন্ত তেওঁ সিফালে দিয়ে গৈ থাকে তেওঁ ফালে নাচায়ো একো এটা নুসুধেও ভকতজনে ভাবিলে মই যিটো উদ্দেশ্যত আহিছোঁ দেখোন আজি 4 দিন পাৰ হ'ল এওঁ মোৰ ফালে নাচায়ো একো এটা নুসুধেও কালিলৈ ধৰা হ'ব এইবুলি বাট চাই আছে ভগৱন্ত ওলাই অহাৰ লগে লগে অনন্তৰ পৰা সজ্জাৰ পৰা ওলাই অহাৰ লগে লগে দৌৰ মাৰি গৈ আগভেটি ধৰিলে ৰ'বা বোলে কি হ'ল কি হোৱা নাই আজি 4 দিন হ'ল আজি 4 দিন তোমাৰ ইয়াত গৈ বহি আছোঁ তুমি মোৰ ফালে চোৱাও নাই এষাৰ কথাও সোধা নাই সেইটোতো দেখোন মই নাৰদক বহু আগতে কৈ থোৱা আছিলে নাৰদক বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকোঁ ৰৈ যোগীৰো হৃদয় এৰি সমুদায় থাকোঁ ভকতৰ কীৰ্তন চাই নহং কৃষ্ণামি বৈকুণ্ঠে যোগীনাং হৃদয়ে নচ মদভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ মই নাৰদক বহুত আগতে কৈ থোৱা আছে যে তুমি মোক বৈকুণ্ঠত বিচাৰি নাপাবা যোগীৰ হৃদয়ত মই নাথাকোঁ মোৰ ভকতে য'ত গুণ নাম লয় মই তাতেই থাকোঁ তেতিয়া ভকতজন তেনেহ'লে প্ৰভু মোক আকৌ আগৰ ঠাইলৈকে বুজিছে নাই তাৰমানে তেওঁ যিটো ভাৱ লৈ গৈছিল বৈকুণ্ঠত সেইটো সুখ নাই মানে মুক্তি পোৱাৰ লগে লগে স্বাৱলম্বী হৈ যাব কাৰো লগত কাৰো সম্পৰ্ক নাথাকিব গতিকে আমি যদি অহাৰ পৰা 5টা ভাগত যদি এই জেগাটোৱে বৈকুণ্ঠ কৰি পেলাই যদি 5টা ভাগত আমি ভাগ কৰি পেলাই যদি কোনেও কাকো নমতাকৈ বহি থাকিলোহেঁতেন আমি এতিয়া আনন্দটো পালোহেঁতেন নে সেইটোৱে হৈছে বৈকুণ্ঠ সুখ বৈকুণ্ঠত কাৰো লগত কাৰো সম্পৰ্ক নাই তেতিয়া তেওঁ ক'লে যে মোক আকৌ পুনৰ আগৰ ঠাইলৈ পঠিয়াই সেইকাৰণে কৈছে ভকতৰ সংগৰ অল্পৰো নুহিতুল স্বৰ্গ আৰু বৈকুণ্ঠ সুখে ভকতৰ লগত সুখটোত মানে তুলনা নহয় যাৰ কাৰণে দেৱতাসকলেও মানুহৰ জন্মলৈ ভক্তি কৰি মুক্তি হোৱাৰ কাৰণে কামনা কৰে তাৰপিছত কি বুলি ক'লে যে আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগত হৰৈ জগতৰে আয়ু সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে আমি এদিন এদিন মৃত্যুৰ ফালে আগবাঢ়ি গৈ আছোঁ নাই আমাৰ আয়ুস দিনে দিনে হৰণ হৈ আছে কিন্তু এই দৰ্শনটো নজনা আমাৰ সমাজত বহুত মানুহে সদায় জীয়াই থাকিম বুলি ভাবে দেই সদায় জীয়াই থাকিম বুলি ভবা মানুহৰ সংখ্যা বেছি আৰু সেই ভাৱৰ মানুহবিলাকে আনক অন্যায় কৰিবলৈ দুখ দিবলৈ হিংসা কৰিবলৈ সীমা ঠেলিবলৈ ভয় নকৰে আমাৰ কোনবিলাক মানুহে সীমা ঠেলে যিবিলাক মানুহে সদায় জীয়াই থাকিম বুলি ভাবে তেওঁলোকে আনক দুখ দি নিজে সুখী হ'ব বিচাৰে আপোনালোকৰ কাৰোবাৰ যদি তেনেকুৱা স্বভাৱ আছে আজি এৰিব দেই কাৰণ আপুনি কাৰ সীমা ঠেলিব ভগৱানে কৈছে কাক দুখ দিছা কাক আঘাত দিছা কাক অন্যায় কৰিছা কাক ঠগিছা চবতে দেখোন ময়ে আছোঁ মোকে ঠগিবা মোকে দুখ দিবা মোকে আঘাত দিবা মোৰে সীমা ঠেলিবা আকৌ মই তোমাক ভালে ৰাখিব লাগে নহ'ব ভাগৱত শুনি এই বেয়া স্বভাৱবিলাক এৰিবা তুমি যেতিয়ালৈকে বেয়া এৰিব নোৱাৰিবা তেতিয়ালৈকে তুমি মোৰ পৰা ভাল স্থানত থাকিব নোৱাৰিবা মনত ৰাখিব কথাটো গতিকে পৰহিংসা ভাৱ যেতিয়ালৈকে আপুনি অন্তৰত লৈ থাকিব তেতিয়ালৈকে আপোনাৰ মনৰ কামনা ঈশ্বৰে পূৰণ নকৰে বুলি 10ম স্কন্ধ ভাগৱতত তেওঁ নিজ মুখেদি কৈ থৈ গৈছে কি বুলি অপৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি তাৰ আশা সবে হুৱে নষ্ট তোমাত বিমুখ ভৈলে একো আত সুখ নাই মিছা সবে যত কৰে কষ্ট আপুনি শিলত মূৰ এচাৰি উপাৰ্জন কৰি থাকক যদি পৰহিংসা ভাৱ যদি আপোনাৰ অন্তৰত থাকে আপোনাৰ মনৰ কামনা ভগৱন্তই কেতিয়াও পূৰণ কৰি নিদিয়ে মনৰ কামনা পূৰণ নোহোৱা মানুহে খোলা হাঁহি মাৰিব
নোৱাৰে। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰাও ভাল নহয়, কমনীয়তাও নাবাঢ়ে, আয়ুসো নাবাঢ়ে। সেইকাৰণে বাইবেলত চলোমনে কৈছে, মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বঢ়াব, আয়ুস বঢ়াব। আৰু যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে। ঢেকীয়া শাক খালেও আপোনাৰ কলা ফুল ডাঙৰ ডাঙৰ হ'ব যদি আনন্দত থাকে। আপুনি মাছে মঙহে খাওক, যদি অন্তৰত দুখ থাকে কলা ফুল শুকাই যাব, আপোনাৰ চেহেৰা ভাল কৰিব নোৱাৰে, হাড়লৈকে শুকাই যাব। মনত ৰাখিব কথাটো। বেদে আমাক নিয়ম মানে দেখুৱাই আছে কেনেকৈ থাকিলে আমাৰ স্বাস্থ্য ভালে থাকিব। গতিকে আপুনি আনন্দত থাকিব লাগিব। আনন্দ কিন্তু আপুনি বিচাৰিব নালাগে, আনন্দইহে আপোনাৰ ঘৰ বিচাৰি যায় বুলি ভাগৱতে কৈছে। আপুনি কৃষ্ণক বিচাৰিব নালাগে, কৃষ্ণইহে আপোনাৰ ঘৰ বিচাৰি আহিব। আপুনি দুখ বিচাৰিব নালাগে, দুখেহে আপোনাৰ ঘৰ বিচাৰি যাব। মনত ৰাখিব কথাটো। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক লগ পালে যদি কৃষ্ণ কথা কয়, শুনে আৰু গায়, তেতিয়াহ'লে আপোনাৰ আনন্দ আপোনাৰ ঘৰলৈ নিজে আহে বুলি কৈছে। কোনে? কপিলে কৈছে, মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুত বিনে চিত্ত আন দেৱত নেদন্ত, পৰম আনন্দ আহি মনত মিলয়, তেবে তাকো আৰু তিনি তাপে নচুৱায়। তেতিয়া ভগৱন্তৰ আদি ভৌতিক আদি দৈৱিক আধ্যাত্মিক তাপে আমাক স্পৰ্শ কৰিব নোৱাৰে। আৰু আপুনি বন্ধু বান্ধৱ আলহী অতিথি লগ পালে ঈশ্বৰৰ কথা হয় ক'ব লাগিব, নহয় শুনিব লাগিব, হয় নাই? আপুনি যদি জানে ক'ব, নাজানিলে আনে কোৱাটো শুনিব। গতিকে এই দুটা গুণ যদি আমি ৰক্ষা কৰিব পাৰোঁ, আনন্দ আপোনাৰ ঘৰলৈ নিজে আহিব। তাকে নকৰি আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱ লগ পালে যদি আপুনি পৰচৰ্চা, পৰনিন্দা, পৰ সমালোচনা কৰে, তেতিয়াহ'লে আপোনাৰ মনলৈ দুখ বেদনা নিজে আহিব। আপুনি কৰা আলোচনাটোৱে আনক যদি দুখ আঘাত দিয়ে, আপুনি কাক দিব দুখ? কওক। আপুনি দুখ বেদনা কাক দিব? ভগৱন্তে কৈছে চবতে মই আছোঁ। মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, আকৌ মই তোমাক আনন্দ দিবলৈ নহ'ব। গতিকে আনক দুখ দিয়া স্বভাৱ আছে যদি আজি ইয়াতে এৰিব দেই। আনক দুখ দি আপোনাৰ সুখৰ কাৰণে মই যাতে আন এজনক দুখ দিব লগা নহয়। মোৰ পৰিয়ালটোৰ সুখৰ কাৰণে মোৰ যাতে সীমাঘৰীয়া মানুহ ঘৰক মই যাতে দুখ দিব নালাগে। মনত ৰাখিব কথাটো। আমাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা মন্তব্য কৰি থৈ গৈছে যে উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুটছ। গছজোপাৰ পকা ফলখিনি বা ফলখিনি পাবৰ কাৰণে গছজোপাৰ গুৰিটো কাটিব নালাগে। ইন অৰ্ডাৰ টু পাৰফেক্ট হিউমেন ছ'চাইটি ইট ইজ নট নেচেচাৰী ফৰ আছ টু ডেষ্ট্ৰয় দ্য ফেমিলি অৰ দ্য নেশ্যন। আপুনি এটা সমাজ বা এটা পৰিয়াল বা এটা জাতিৰ সুখৰ কাৰণে আন জাতি, আন পৰিয়াল বা আনক দুখ দিব নালাগিব। আপুনি পাৰিব, কিন্তু আপোনাৰ পাপ হ'ব। পাপ আয় পৰপীড়নম। পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু আয়ুস কাটি দিব দেই, মনত ৰাখিব। গতিকে আনক যাতে আঘাত দিয়া আচৰণ যাতে আমি কৰিব লগা নহয়। কৰিব পাৰিব আপোনাৰ, কিন্তু আয়ুস কাটি দিব। আপুনি 100 বছৰ ভোগ কৰিবলৈ নাপাব। আনক দুখ দি কোনেও 100 বছৰত ভোগ কৰাৰ সুবিধা ভগৱানে নিদিয়ে। সেইকাৰণে ভাগৱত শুনি আমি এই বেয়া স্বভাৱবিলাক এৰিব লাগিব দেই। তাৰ কাৰণে কৈছে যে সূৰ্যৰ লগত হৰৈ জগতৰ আয়ু। সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে আমাৰ আয়ুস এদিন এদিন কমি আছে। একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায়। এই বিষয়ে আমি আলোচনা কৰিলোঁ। 4 মিনিট সময় যাতে আমি দৈনন্দিন ঈশ্বৰৰ কথা কৈ শাৰীৰিক, মানসিক, বৌদ্ধিক আমি যাতে বিকাশ কৰিব পাৰোঁ, আমাৰ যাতে আয়ুস বৃদ্ধি হয়, তাৰ প্ৰতি আমি এই কৰ্ম আঁচনিটো ল'ব লাগিব। কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত, তাতো নানা বিঘ্নি আছে জানিলোঁ মনত। আজি আমাৰ সমাজত এই কথাটো নাজানি বহুতে কলিযুগৰ মানুহ হৈ যাগ যজ্ঞ পূজা পাতল কৰি আছে। আমি সমালোচনা নকৰোঁ দেই, কোনে কি কৰি আছে সেইটো ঈশ্বৰৰ ইচ্ছা সোমাই আছে, আৰু ঈশ্বৰৰ কৃপা দৃষ্টি নাই পৰাৰ কাৰণে যুগৰ বিপৰীত ধৰ্ম আচৰণ কৰি তেওঁলোক সংসাৰ চক্ৰত ঘূৰি ফুৰাৰ পথটো নিজে আচৰণ কৰিছে। তাৰ কাৰণে আনক দোষী লাভ নাই। কিন্তু আমাৰ কৰণীটো হ'ল কি, যে আমি আঙুলিয়াই থৈ যাব লাগে। যদি তেনেকুৱা ভুল পথে যোৱা মানুহ দেখিছে, আঙুলিয়াই থৈ যাব।
মানিলে তৰিব, নামানিলে নিজে মৰিব। কিন্তু আপোনাক ঈশ্বৰে ভাল পাব। ঈশ্বৰে কাক ভাল পায়? God loves him who loves his creature. আমি ভগৱানে সেইজনকেই ভাল পাব যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক। কুকুৰৰ চিগাৰিলে গেডেৰ ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়। দেহটো কেৱল চিনি পাবৰ কাৰণে দিছে। আমি দেহটো চাই কওঁ এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এজন মতা মানুহ, এজন মাইকী মানুহ, এইটো ডেকা ল'ৰা, এজনী গাভৰু ছোৱালী। আমাৰ দেহবিলাক কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে। দেহটো আত্মা নহয়। দেহৰ নাম এটা আছে, আমাৰ প্ৰত্যেকৰ নাম এটা দি থোৱা আছে। কিয়? দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন। আমি ইজনে সিজনক চিনি পাবৰ কাৰণে নামটো দিছে। নামটো চাইহে কওঁ এওঁ যাদৱ, এওঁ মাধৱ, এওঁ কল্পনা, এওঁ মাধৱী। নামটো বা দেহটো আত্মা নহয়। আত্মা যিদিনাখন ওলাই যাব, আপোনাৰ নামধাৰী দেহটো কাষ্ঠ যেন থাকিবে ক মাটিত পৰিয়া, হেন দেহ আপোনাৰো বোলাকি লাগিয়া। আজি বহুতে দেহটোকে আত্মা বুলি ভাবে, পৰিয়ালটোকে নিজৰ বুলি ভাবে। সেইকাৰণে বহুত সমাজৰ মানুহে দেহৰ সুখৰ কাৰণে গোটেই দিনটো লাগি থাকে। ভকতৰ গুৰিলৈ যাবলৈ সময় নাই, মানে নামঘৰলৈ যাবলৈ সময় নাই, ঈশ্বৰৰ কথা এটা গাবলৈ ক'বলৈ সময় নাই, আৰু পৰিয়ালবৰ্গ পোহপালনতে আত্মনিয়োগ কৰি থাকে। গুৰুজনে আক্ষেপ কৰিছে যিটো শৰীৰৰ অৰ্থে কৰা কৰ্ম নানা, প্ৰাণ গৈলে স হৈব তাহাকো নাজানা। যিটো শৰীৰৰ ৰাখিবৰ কাৰণে তুমি উৰে দিনটো কামত লাগি আছা, মই ওলাই যোৱাৰ পিছত তুমি সলৈ ৰূপান্তৰ হৈব তাক নাজানা। আৰু যিটো ইষ্টমিত্ৰ কুটুম্বক পোহপালৰ কাৰণে তুমি উৰে জীৱনটো কটালা, কিন্তু মই ওলাই যোৱাৰ পিছত তোমাক চালে গা ধুব লাগে বুলি চাবলৈও নাহিব, সেইটো নাজানা। ইষ্টমিত্ৰ কুটুম্ব দেখা যত জন, অসুচি বুলিয়া নকৰিব দৰ্শন। এতিয়া এই পুহ মাহ চলি আছে, পুহমহীয়া ৰাতি 12টা বজাত যদি কাৰোবাৰ দেহৰ পৰা আত্মা ওলাই যায়, ওচৰৰ মানুহঘৰে চালে গা ধুব লাগে বুলি ৰাতিপুৱা চাবলৈ ৰৈ থাকিব, লেপৰ তলৰ পৰা ওলাই নাহিব, হয়ে নাই? গতিকে সেইটো দেহকে মোৰ দেহ বুলি, সেইটো পৰিয়ালকে মোৰ পৰিয়াল বুলি যাতে আমি বান্ধ খাই থাকিব লগা নহয়। গতিকে ভক্তিৰ পথত যদি পিতৃ মাতৃয়ে বাধা দিয়ে, তাকো নেওচি আহিব। ভক্তিৰ ক্ষেত্ৰত ঈশ্বৰত আশ্ৰয় লোৱাৰ ক্ষেত্ৰত যদি পৰিয়াল বা সমাজে বাধা দিয়ে, তাকো অতিক্ৰমি আহিব, হয়ে নাই? গুৰুৱে যদি বাধা দিয়ে, তাকো অতিক্ৰমি আহিব, দুখ নহয় বুলি কৈছে। তাৰ উদাহৰণ আমাক শাস্ত্ৰত দেখুৱাইছে। গুৰু ত্যাগ কৰিলা বিৰু চনেৰ নন্দন, ভাতৃ ত্যাগ কৰিলা ৰাক্ষস বিভীষণ, প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰো পিতা, ভগৱান ভৰতে তেজিলে নিজ মাতা, গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলা ভৃগু আদি মুনি, বিদুৰে কৰিলে ত্যাগ নিজ জ্ঞাতিগণ, শুনা সৰ্বজন এইটো শাস্ত্ৰৰ বচন। মহাভাৰতৰ যুদ্ধৰ প্ৰাগ মুহূৰ্ততে ধৃতৰাষ্ট্ৰই বৈমাতৃ ভাতৃ মহাভক্ত বিদুৰক মাতি আনি উপদেশ লৈছিল আৰু কৈছিল, কোৱা ভাই বিদুৰ, পঞ্চপাণ্ডৱৰ সম্পত্তি আমি দিব লাগে নে নালাগে? মহাভক্ত বিদুৰে ক'লে, দাদা, পঞ্চপাণ্ডৱ আমাৰ ভতিজা, ভতিজাৰ সম্পত্তিটো আত্মসাৎ কৰিব নাপায়, তেওঁলোকৰ প্ৰাপ্যটো দিব লাগে। কিন্তু পুত্ৰ মোহত মোহান্দ ধৃতৰাষ্ট্ৰই নুশুনিলে আৰু ভতিজা দুৰ্যোধনে অকথ্য গালি পাৰিলে, যাৰ কাৰণে বিদুৰে সমস্ত জ্ঞাতি ত্যাগ কৰি, ৰাজ সন্মান ত্যাগ কৰি মহাভাৰতৰ যুদ্ধৰ আগতেই তীৰ্থলৈ গুচি গ'ল। মনত ৰাখিব কথাটো। গতিকে এইবিলাক আদৰ্শ আমাক শাস্ত্ৰৰ মাজেদি দেখুৱাইছে, যাতে আমি ঈশ্বৰৰ ভক্তিৰ পথত আপুনি ঈশ্বৰৰ কথা শুনিব লাগে, ক'ব লাগে, গাব লাগে, কেৱল নিজৰ জীৱৰ গতিৰ কাৰণে, লোকৰ কাৰণে নহয়, আনক দেখুৱাবৰ কাৰণে নহয়, আনক শুনাবৰ কাৰণে নহয়, নিজে তৰিবৰ কাৰণে। গতিকে সেই পথটো যাতে আমি ল'ব পাৰোঁ। তাৰপিছত ক'লে যে আমি যজ্ঞ কৰিছিলোঁ, কিন্তু ঈশ্বৰতে অৰ্পণ কৰিছিলোঁ। কিন্তু ইয়াত কি হ'ল বুলি কৈছে, কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত, তাতো নানা বিঘ্নি আছে জানিলোঁ মনত। এতিয়া কৃষ্ণত অৰ্পণ কৰি আমি যজ্ঞ কৰিছিলোঁ, কিন্তু ইয়াত বহুত বিঘিনি আছে বুলি বুজি পালোঁ। কিয়?